সংবাদ মাধ্যম হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। সংবাদ মাধ্যমে গণতন্ত্ৰৰ পৰিকাঠামো শক্তিশালী কৰে। দেশৰ সংবাদ মাধ্যমক অধিক স্বাধীনতা প্ৰদান কৰিব লাগিব। প্ৰথমবাৰ প্ৰধানমন্ত্ৰী হৈয়ে এই মন্তব্য আগবঢ়াইছিল নৰেন্দ্ৰ মোদীয়ে। এই কথাত উদ্বুদ্ধ হৈ এটা ৱেব পৰ্টেল চেনেলৰ জন্ম দিছিল এগৰাকী দক্ষিণ কামৰূপৰ জ্যেষ্ঠ সাংবাদিকে। 2020 চনৰ 16 জানুৱাৰীত জন্ম লাভ কৰা প্ৰাতঃ টাইম নামৰ এই চেনেলটোৱে অতিক্ৰম কৰিলে গৌৰৱ উজ্জ্বল চতুৰ্থ বৰ্ষ। সোমবাৰে মাংগলিক কাৰ্যসূচীৰে উদযাপন কৰা হয় প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱসৰ দিনটোত সাংবাদিক শুভাকাংক্ষীক সম্বোধন কৰে প্ৰাতঃ টাইমৰ পৰিচালক সঞ্চালক তথা জ্যেষ্ঠ সাংবাদিক খনীন্দ্ৰ কলিতাই। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল সঠিকভাৱে ৰাইজৰ মাজত বাতৰি প্ৰেৰণ কৰা। সেই আদৰ্শক সৰগত কৰি 2020 চনৰ 16 জানুৱাৰীত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ সভাগৃহত প্ৰাতঃ টাইম নামেৰে এটা ৱেব পৰ্টেল চেনেলৰ জন্ম দিয়া হৈছিলে। চাওঁতে চাওঁতে আজি প্ৰাতঃ টাইমে 4 বছৰ অতিক্ৰম কৰিলে। আজিৰ এই শুভক্ষণত আমি অসমৰ জনগণক জনাব বিচাৰিছোঁ যে প্ৰাতঃ টাইমৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ লগত সম্পৰ্ক ৰাখি আমি অহা 28 জানুৱাৰীত আমিনগাঁও চাৰিআলি সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপত আমি এখন বঁটা বিতৰণী সভাৰ লগতে সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা তথা এখন চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছোঁ। উক্ত সভাত আমি প্ৰাইজ মানি হিচাপে 46,000 টকা আমি ৰাখিছোঁ, যিটো ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলৰ মাজত আমি বিতৰণ কৰিম। আৰু এই মঞ্চতে আমি সমাজৰ বিভিন্ন স্তৰত কাম কৰি অহা বিশেষভাৱে 3গৰাকী ব্যক্তিক আমি সন্মানিত কৰিম। তেওঁলোকৰ অসমৰ এগৰাকী নক্ষত্ৰ ভাস্কৰ্য শিল্পী বীৰেন সিংহ ডাঙৰীয়া, তেখেতক আমি এইবেলি জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰিম। আনগৰাকী আমাৰ জনতাৰ শিল্পী শ্ৰদ্ধাৰ মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়া, তেখেতক এইবেলি আমি লাচিত বৰফুকন স্পাইচি ডিগ্ৰী সমন্বয় বঁটাৰে সন্মানিত কৰিম। আৰু আন এগৰাকী আমাৰ জ্যেষ্ঠ সাংবাদিক তথা সদৌ অসম বাৰ্তাজীৱী সংঘৰ মাননীয় সভাপতি মধুসূদন মেধি ডাঙৰীয়াক এইবেলি আমি বৰলুইত বঁটাৰে সন্মানিত কৰিম। অনুৰূপভাৱে অসমৰ বিভিন্ন প্ৰান্তত নিজৰ কৰ্মদক্ষতাৰে সমাজৰ হকে কাম কৰি অহা আমি একাধিক ব্যক্তিক এইবাৰ আমি বিশেষভাৱে সন্মানিত কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। সেই অনুৰোধ জনাইছোঁ, অহা 28 জানুৱাৰী ইংৰাজী তাৰিখে প্ৰাতঃ টাইমৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ লগত সামঞ্জস্য ৰাখি আয়োজিত হ'বলগীয়া যি আমাৰ সভা আছে, আমাৰ সেই অনুষ্ঠানত আপোনালোকে অংশগ্ৰহণ কৰক। লগতে আপোনালোকৰ অঞ্চলত যদি চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া কণ কণ ল'ৰা ছোৱালী আছে, তেওঁলোকক আপোনালোকে অংশগ্ৰহণৰ বাবে আপোনালোকে উৎসাহিত কৰাৰ লগতে যিখিনি সংগীতৰ লগত জড়িত কণ্ঠশিল্পী আছে তেওঁলোকক আমাৰ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিবলৈ আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আমাৰ স্ক্ৰীণত তলত নাম্বাৰসমূহ দিয়া আছে, যদি আপোনালোকে বিচাৰে আমাৰ লগত সেই নম্বৰ যোগাযোগ কৰিলে আমি প্ৰপত্ৰসমূহ যোগান ধৰিম। আমিনগাঁৱৰ পৰা মিতালী দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।